Hi everyone. তো মই এইটো চেনেলত যি এয়াৰপৰ্টছৰ জবছ আপডেটৰ ভিডিঅ'বোৰ দিওঁ তাত আপোনালোকে বিশেষকৈ অসমৰ বা অসমৰ ওচৰে পাজৰে যিবোৰ এয়াৰপৰ্টছ আছে তাৰে জবছ আপডেটবোৰ দেখিবলৈ পায় লগতে এপ্লাই কেনেকৈ কৰিব লাগে ইনফেক্ট মই আপোনালোকক এপ্লাই লিংকো প্ৰভাইড কৰোঁ মেক্সিমাম যিবোৰ এপ্লিকেশ্যন ফৰ্ম আছে তাতে আপোনালোকৰ CV আপলোড কৰিব লাগে এইটো চাওক আপোনালোকে এনেকুৱা এটা CV আপলোডৰ এটা বক্স দেখিবলৈ পায় আৰু এইখন নট জাষ্ট এয়াৰপৰ্ট জবছ আপোনালোকে যিকোনো ধৰণৰ জবছ ইণ্টাৰভিউ দিব যায় তাত আপোনালোকৰ এখন ৰিজিউম বা CVৰ প্ৰয়োজন হয় প্ৰথমতে আৰু এই CV বা ৰিজিউমখনে আপোনাক ৰিপ্ৰেজেণ্ট কৰি আছে তো এইটো ভাল হোৱাটো কম্পালসাৰী তো বহুত ক্ষেত্ৰত আপোনালোকৰ CVখন চাইয়ে আপোনালোকক ৰিজেক্ট কৰা হ'ব পাৰে তো এই যিখন CV আপোনালোকে আপলোড কৰে সেইখন যদি অলপ প্ৰফেশনাল নহয় বা আপোনালোকৰ তাতে যদি সাফিসিয়েন্ট ডিটেইলছ নাথাকে তেতিয়াহলে আপোনালোকৰ CVখন শৰ্টলিষ্ট কৰা নহব তো আপোনালোকৰ লগতো এনে ধৰণৰ ঘটনা হ'ব পাৰে যাৰ কাৰণে আপোনালোকে একো ৰেসপন্স পোৱা নাই তো আৰু কিছু মানে মোক জনাই যে CVৰ ওপৰত এটা ভিডিও লাগে বা CV কেনেকৈ বনায় এটো মোক জনাই দিব লাগে তো এই কাৰণে মই আজি এই ভিডিওটো বনাবলৈ আৰম্ভ কৰিলো তো বলক আমি এতিয়া জানি লও CV কেনেকৈ বনায় ইনফেক্ট এখন প্ৰফেশনাল CV কেনেকৈ বনাব আপোনালোকে আৰু ইয়াৰ কাৰণে আপোনালোকক কোনো কেফেত যাব দৰকাৰ নাই বা আপোনালোকৰ এটা সিস্টেম অৰ্থাৎ আপোনালোকৰ এটা কম্পিউটাৰৰ দৰকাৰ নাই আপোনালোকে মোবাইলতে এখন প্ৰফেশনাল CV বনাব পাৰে কেনেকৈ বনাব ইয়াৰ কাৰণে আপোনালোকৰ এটা এপৰ প্ৰয়োজন হ'ব এপটো আপোনালোকে প্লে ষ্টৰত পাই যাব আপোনালোকে স্টেপ বাই স্টেপ ভালকে চাওক আপোনালোকে গোটেইখিনি গম পাব আৰু নিজে CVখন বনাব পাব তো সিম্পলি আপোনালোকে কি কৰিব প্ৰথমতে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ কৰিব ৰিজিউম বিল্ডাৰ তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো এই আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বহুতো এপছ আপোনালোকে দেখিবলৈ পাব কিন্তু আপোনালোকে কোনটো এপছ ইনষ্টল কৰিব ইয়াতে চাওক এইটো যেটো এপছ আছে ৰিজিউম বিল্ডাৰ এপ CV মেকাৰ তো এই এপটো আপোনালোকে ভালকে চাওক এই এপটো আপোনালোকে ইনষ্টল কৰিব তো মই ইনষ্টল কৰিছো অলৰেডি তো বাস আপোনালোকে জাস্ট এপটো ওপেন কৰি লব তো এয়া চাওক এপটো ওপেন হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব তো প্ৰথমতে চাওক ইয়াতে ক্ৰিয়েট এটা অপচন আছে এই ক্ৰিয়েট অপচনটোত ক্লিক কৰি দিব এয়া চাওক এনেকুৱা এখন পেজ আপোনালোকে দেখিবলৈ পাব য'ত আপোনালোকে প্ৰথমতে পাৰ্সোনাল ডিটেইলছ এডুকেশনছ এক্সপেৰিয়েন্স স্কিল অবজেক্টিভ ৰেফাৰেন্স বহুতো আপোনালোকে ইয়াতে অপশন দেখিবলৈ পাব তো আপোনালোকে জাস্ট এটা এটাকে ফিল কৰি দিব আপোনালোকক ইয়াতে নিজে একো ডিজাইন কৰাৰ দৰকাৰ নাই যে কোড নেম ৰাখিব কোড ফটো ৰাখিব ইয়াতে অটোমেটিকলি বহুতো আপোনালোকে ফৰমেট পাব জাস্ট ইয়াতে কি কৰিব লাগিব আপোনালোকে জাস্ট আপোনালোকৰ যিবোৰ ইনফৰমেশন আছে সেই ইনফৰমেশন খিনি ইয়াতে পুট কৰিব আৰু কেনেকৈ কৰিব মই সেইখিনি আপোনালোকক দেখাই আছো প্ৰথমতে পাৰ্সোনাল ডিটেইলছ ইয়াতে ক্লিক কৰি দিব ইয়াতে চাওক প্ৰথমতে নেম তো ইয়াতে নেম মই দি দিলো দিগন্ত দাস নেম দি দিলো এড্ৰেছ দি দিলো xx তো ইয়াতে মই এড্ৰেছ দি দিলো তাৰ পিছত ইমেইল এটা দি দিলো মই বাস আৰু নেক্সট ফোন নম্বৰ xxxx তো মই ফোন নম্বৰত ইয়াতে দি দিলো তো ইয়াতে আপোনালোকৰ পাৰ্সোনাল ডিটেইলছত আৰু ইনফৰমেশন এড কৰিব বিচাৰে নেকি তো যদি বিচাৰে এড কৰিব ইয়াতে চাওক ডেট অফ বাৰ্থ অপশন আহি গল আৰু এড কৰিব বিচাৰে নেশনালিটি আহি গল আৰু এড কৰিব বিচাৰে ম্যাৰিটাল স্ট্যাটাস আৰু এড কৰিব বিচাৰে ড্ৰাইভিং লাইসেন্স প্লাস পাসপোর্ট প্লাস আৰু প্লেস প্লাস ৰিলিজন প্লাস আৰু যদি আপোনালোকে ফেসবুক টুইটাৰ এনেকুৱা ধৰণৰ যদি আপোনালোকে ইনফৰমেশন দিব বিচাৰে দিব পাৰে তো মই ইয়াতে এটা দিলো ফেসবুক তো ইয়া চাওক ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি গল তো নেশনালিটি ইণ্ডিয়ান নেক্সট ফেসবুক দিগন্ত দাস এজ এ ৰিলিজন হিন্দু নেক্সট পাসপোর্ট ইয়েস তাৰপিছত ড্ৰাইভিং লাইসেন্স ইয়েস বা নাম্বাৰ 2 xxx প্লেস গুৱাহাটী ওকে তো এইখিনি হল আপোনালোকৰ পাৰ্সোনাল ইনফৰমেশন ইয়াতে দিয়া হল আৰু নেক্সট কি কৰিব ফটো ইয়াতে ফটোছত যাব তো মই এটা ফটো সিলেক্ট কৰিলো মই এই ফটোখন ৰাখিম প্ৰফাইলত তো ক্লিক কৰি দিলো নেক্সট হৈ গল তো নেক্সট ইয়াতে আপোনালোকে সেভ কৰি দিব হৈ গল পাৰ্সোনাল ডিটেইলছ ফিল কৰা হৈ গল তাৰ পিছত এডুকেশন কোৱালিফিকেশন ইয়াতে যাব এড কৰিব প্ৰথমতে ইয়াতে আপোনালোকে যেটো আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশন হেতু দিব সাপোজ BA ওকে নেক্সট স্কুল ইউনিভাৰ্সিটি দি দিব সাপোজ গুৱাহাটী ইউনিভাৰ্সিটি ওকে গ্ৰেড
বা আপোনালোকৰ যি স্কোৰ আছে স্কোৰ দি দিব সাপোজ 70 এণ্ড ইয়াৰ তো পাছিং যিটো ইয়াৰ্ছ আছে সেইটো দিব 2022 ওকে এইখিনি ইনফৰমেশ্যন আপোনালোকৰ হৈ গ'ল তো ইয়াৰ উপৰিও আপোনালোকৰ লগত কম্পিউটাৰ চাৰ্টিফিকেট বা এক্সট্ৰা ডিপ্ল'মা থাকিব পাৰে তো সেইখিনি যদি আপোনালোকে এড কৰিব বিচাৰে সিম্পলি এডত যাব ইয়াতে আপোনালোকৰ যি কোৰ্স আছে সেই কোৰ্সৰ নাম দিব সাপোজ মোৰ PGDCA তাৰপিছত এই বক্সটো আপোনালোকে ফিল আপ কৰিব CEC এইটো CEC এইটো দিটো তাৰপিছত গ্ৰেড 60 এণ্ড ইয়াৰ 2023 ওকে তো মই জাস্ট সেভ কৰি দিম তো হৈ গ'ল তো পাৰ্সোনাল ডিটেইলছ হৈ গ'ল এডুকেশ্যন হৈ গ'ল তাৰপিছত এক্সপিৰিয়েন্স এতিয়া আপোনালোকৰ যদি কিবা ওয়াৰ্ক এক্সপিৰিয়েন্স আছে এইটো আপোনালোকে ফিল আপ কৰিব তো ইয়াৰ কাৰণে আপোনালোকে এডত যাব তাৰপিছত কোড আপোনালোকে প্ৰিভিয়াস কোম্পানী বা কোড কাম কৰিছে হেতু দিব সাপোজ ধৰি লওক আপোনালোকে স্কুলত কাম কৰিছে তো আপোনালোকে স্কুলৰ নাম দি দিব কেতিয়া জয়েন কৰিছিল আৰু কেতিয়া লৈকে কৰিছিল এই ডেট দুইটা আপোনালোকে দি দিব যদি আপোনালোকৰ এটাই এক্সপিৰিয়েন্স হয় তো বাস সেভ কৰি দিব আৰু ইয়াৰ উপৰিও যদি আপোনালোকৰ আৰু এক্সপিৰিয়েন্স আছে এড কৰি এক্সপিৰিয়েন্সটো এড কৰি দিব তো হৈ গ'ল নেক্সট সেভ তো এক্সপিৰিয়েন্স হৈ গ'ল এতিয়া স্কিল এতিয়া আপোনালোকৰ কি স্কিল আছে তো ইয়াতে আপোনালোকে অলপ লিখি দিব তো XXX তো মই দি দিলো এইখিনি নেক্সট তাৰপিছত অবজেক্টিভ এতিয়া অবজেক্টিভত আপোনালোকে যেনেকৈ যি লিখি দিব এইখিনি আপোনালোকৰ লগত কথা আৰু ইয়াতে চাওক ৰেফাৰেন্স বুলিও এটা সেকশন আছে তো আপোনালোকে ৰেফাৰেন্স সেকশনত ইয়াতো আপোনালোকে ফিল কৰিব পাৰে তো এইখিনি হৈ গ'ল বেসিক ডিটেইলছ তো বাস আপোনালোকে জাস্ট এইখিনি কৰিব আপোনালোকৰ চাব CV ৰেডি হৈ যাব তাৰপিছত চাওক ভিউ CV ইয়া চাওক কেইবাটাও ফৰমেট আছে তো প্ৰফেশনালত যাব মডাৰ্নত যাব ইয়া চাওক কেইবাটাও আপোনালোকে ফৰমেট দেখিবলৈ পাব ইয়া দেখা পাইছে অটোমেটিকলি CV খন ৰেডি হৈ গ'ল তো এইটো ফৰমেটত যদি আপোনালোকে CV খন প্ৰিন্ট কৰিব নিবিচাৰে আৰু বহুতো ফৰমেট আছে ইয়াতে চাওক বহুতো ফৰমেট দেখিবলৈ পাব এই এটা আছে তাৰ পিছত এই চাওক এই এটা আছে তো ইয়াতে কালাৰো আপোনালোকে চেঞ্জ কৰিব পাৰে আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ বনাই ল'ব তো মই জাস্ট সিম্পল কে এখন বনাই লও তো এইখন চাওক ইয়াতে কি কৰিব লাগিব এতিয়া জাস্ট আপোনালোকৰ গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত অটোমেটিকলি চাওক CV খন ধুনিয়াকে বনাই দিছে মই চাওক আপোনালোকক ডাউনলোড কৰি দেখাই আছো তো ইয়াতে চাওক ডাউনলোড বুলি এটা অপচন আছে তাতে যাব তো লোকেশন কোড আপোনালোকে সেভ কৰে তো ইয়াতে সেভ কৰি দিলো তো এটা সেভ হৈ গ'ল তো মই আপোনালোকক এতিয়া CV খন দেখাই আছো ফাইলত গৈ ডকুমেন্ট ইয়া চাওক PDF ফৰমেটত আপোনালোকৰ CV খন ৰেডি হৈ গ'ল আৰু ইয়াতে আপোনালোকে ডিটেইলছ খুব কম দেখিবলৈ পাই আছে কাৰণ চাওক গোটেইখিনি ডিটেইলছ ইয়াতে আপোনালোকৰ কন্টাক্ট ইনফৰমেশন পাৰ্সোনাল ডিটেইলছ স্কিল ইয়াতে আহি গৈছে আৰু ইয়াতে এক্সপিৰিয়েন্স এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট ইয়াতে আপোনালোকে খালি দেখিবলৈ পাব কাৰণ মই আপোনালোকক ইয়াতে গোটেইখিনি ফিল আপ কৰি দেখুৱা নাই ইয়াতে জাস্ট মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো যে আপোনালোকে কেনেকৈ বনাব তো ইয়াতে মই গোটেইখিনি ডিটেইলছ শৰ্ট ফৰ্মত দিছো যাৰ কাৰণে আপোনালোকে ইমান খালি দেখিবলৈ পাই আছে তো আপোনালোকে ভালকে ডিটেইলছখিনি এড কৰিব ভালকে ডেসক্ৰাইব কৰি দিব তো তাৰ পিছত নিশ্চয় এইখন দেখিবলৈ বহুত এট্ৰাক্টিভ লাগিব তো আপোনালোকে দেখিবলৈ পাইছে এনেকৈ আপোনালোকে এখন প্ৰফেশনাল CV নিজৰ মোবাইলৰ দ্বাৰাই বনাব পাৰে তো আশা কৰিছো আপোনালোকক এই ভিডিওটো অলপ হলেও উপকৃত কৰিব তো যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনে ধৰণৰ সৰু সুৰা ইউজফুল ভিডিওৰ কাৰণে বা এয়াৰপৰ্টছৰ জবছ আপডেটৰ কাৰণে তো আজিলৈ ইমানে লগ পাই আছো আন এটা ভিডিওৰ সৈতে